মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ চৰকাৰখনে যি খিলঞ্জীয়া সংস্কৃতি ৰক্ষাৰ কাৰণে দায়িত্ব গ্ৰহণ কৰিছে, ইয়াতকৈ আৰু আনন্দৰ বিষয় থাকিব নোৱাৰে। কাৰণ আমাৰ সংস্কৃতি সুৰক্ষিত হ'লেহে আমি সকলোৱে সুন্দৰকৈ উশাহ নিশাহ লৈ থাকিব পাৰিম। গতিকে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে সেই বিষয়ত অগ্ৰাধিকাৰ দিছে। আমি সেইকাৰণে তেখেতক কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতক গোবিন্দ চৰণত প্ৰাৰ্থনা জনাইছোঁ তেখেতে আৰু কৰ্মঠ হৈ আমাৰ অসমখনক আগুৱাই নিয়ক। ভগৱন্তৰ ভক্তিযুক্ত পুৰুষৰ আত্মাৱত মাধৱৰে প্ৰসাদে মিলে। গতিকে প্ৰসাদ যাতে 5 বছৰৰ কাৰণে মিলে, তাৰ কাৰণে আমি অসমবাসীৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আশীষ প্ৰদান কৰিছোঁ। এসময়ত আমাৰ এই পৃথিৱী অৰ্থাৎ ৰসাতললৈ গৈছিল। বৰাহ ৰূপে যিদৰে পৃথিৱীক উদ্ধাৰ কৰি আকৌ পৃথিৱী সংস্থাপন কৰিলে, সেইদৰে এজন ব্যক্তিয়েই সত্ৰসমূহৰ হেৰাই যোৱা স্বাভিমান, হেৰাই যোৱা পবিত্ৰ অসমৰ এই ইতিহাস সকলোখিনি আমাৰ বিদেশীৰ কবলত হেৰাই যাব বিচাৰিছিলে। সেইদৰেই হিমন্ত বিশ্ব শৰ্মায়ো আমাৰ সেই বিদেশী মূলৰ এই আঠাই সাগৰৰ পৰা সত্ৰসমূহ তথা অসমৰ পবিত্ৰতা আৰু স্বাভিমান ঘূৰাই আনি আমাক যেন আকৌ এক পৃথিৱী প্ৰতিষ্ঠা কৰিলে। তাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক আচলতে আমি অসমৰ সূৰ্য বুলি প্ৰতিপন্ন কৰোঁ। তেখেতৰ নেতৃত্বত এখন সবল সুস্থ এখন চৰকাৰ হ'ব আৰু অসম উন্নতি হ'ব, সত্ৰসমূহ উন্নতি হ'ব, মঠ মন্দিৰ নামঘৰ সমস্ত উন্নতি হ'ব। তেখেতক আমি আন্তৰিকতাৰে আশীৰ্বাদ জনাবৰ কাৰণে বেলগুৰি সত্ৰৰ পৰা আমি আহিছোঁ। মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি এখন ভাগৱতী সমাজৰ তৰফৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ। এইবাৰ তেখেতে যি পদক্ষেপেৰে অসমখনত এই ভক্তি ৰাজ্যৰ ভকতসকলৰ মাজত শ্ৰদ্ধা আগবঢ়ায় এই অনুষ্ঠানভাগ ৰাজনৈতিকভাৱে পৰিপক্কতা দেখুৱাইছে, এনেধৰণৰ মুখ্যমন্ত্ৰী আমি আগে দেখা নাই। গতিকে ৰাজনৈতিকভাৱে যিদৰে বিচক্ষণ, আধ্যাত্মিক ক্ষেত্ৰখনতো তেখেতে যিদৰে ৰাইজখনক একেলগ কৰি আগবঢ়াই নিবৰ চেষ্টা কৰিছে, তেখেতৰ আশীষ প্ৰদান কৰিছোঁ, তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তেখেতে অসমৰ মুখ্যমন্ত্ৰী হোৱা দিনৰ পৰা অসমৰ সত্ৰসমূহৰ মাটিসমূহ কেনেকৈ বিদেশী দখল কৰি আছিল, কেনেধৰণে উদ্ধাৰ কৰিলে, অসমৰ যি স্বাভিমান, অসমীয়াসকলৰ যি অস্তিত্ব, এই গোটেইবোৰ ৰক্ষাৰ ক্ষেত্ৰত তেখেতৰ যি বলিষ্ঠ ভূমিকা আৰু এজন কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিচাপে অসমবাসীয়ে তেখেতক পাই যথেষ্ট গৌৰৱ অনুভৱ কৰিছে। মই বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে ক'ব পাৰোঁ যে আমি নিশ্চিত নিৰাপত্তাৰ বাবে আকৌ 5 বছৰ আমি পালোঁ। এটা আমাৰ আনন্দৰ বন্যা বুলিছে বুলি ক'ব পাৰি। সকলোৱে একমুখে ক'ব যে কৰ্মদক্ষ মুখ্যমন্ত্ৰী এজন, আৰু বোধকৰোঁ অসমৰ ইতিহাসত তেওঁৱেই প্ৰথম হয় নেকি। তেখেতৰ নেতৃত্বত অসমে আকৌ আগুৱাই যাওক। সমগ্ৰ অসমৰ সত্ৰৰ আশীৰ্বাদ আছে, তেওঁলোকে অসমক, অসমীয়াক আৰু খিলঞ্জীয়া জনগোষ্ঠীক আগুৱাই লৈ যাওক, অসমখন নদন বদন কৰা তাকেই কামনা কৰিছোঁ। অসমখনে বা সত্ৰ সমাজে আমি এটা নতুন জীৱন পাইছোঁ আৰু বৰপেটা হওক বা বৰদোৱা হওক, এনে মানে ধৰক কোনো চিন্তা কৰিব নোৱাৰাকৈ যিদৰে মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আগবঢ়াই নিছে বা সত্ৰ সমাজ হওক বা সত্ৰসমূহ বা সুৰক্ষিত কৰিছে। গতিকে আমি ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰীক, আৰু আমি সমূহ সত্ৰবাসীৰ হৈ পেলাই আমি আশীষ প্ৰদান কৰিছোঁ যাতে অনাগত জীৱনসমূহো তেওঁ যাতে সত্ৰীয়া সংস্কৃতি হৈ বা অসমখনৰ হৈ সুচিন্তা কৰি পেলাই আগুৱাই নিয়াত তেওঁ যাতে নেতৃত্ব প্ৰদান কৰে। মহাপুৰুষ শংকৰদেৱৰ যি জন্মস্থান বটদ্ৰৱাক জাকত জিলিকা কৰি বিশ্বত পৰিচয় কৰি দিছে, এইটো আমি সেই সুযোগতেই আমি তেখেতসকললৈ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আৰু যেন তেওঁলোকক সৎ বুদ্ধি সৎ চিন্তাৰে সৈতে অসমখন আগুৱাই লৈ যায়, তাৰ কামনাৰে তেখেতসকললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা চৰকাৰখনৰ যিখিনি সুকাৰ্য সেয়া আমি প্ৰতিফলিত হৈছে, পৰৱৰ্তী সময়ত হ'ব আমি আশীষ প্ৰদান কৰিছোঁ। সদৌ অসমবাসীৰ খিলঞ্জীয়াৰ যিটো অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত তেখেতে যিখিনি কাম হাতত লৈছে, ভৱিষ্যতৰ সময়ত যাতে আমি এই আমাৰ অসমখন সুন্দৰ ৰূপত আকৌ পুনৰ গঢ় দিবলৈ আমি সত্ৰৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ, আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, সদায় যাতে এই ধাৰা অব্যাহত থাকে। আমি এই 5 বছৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কি সুন্দৰৰূপে মাতৃ সেৱা কৰিলে, তাৰ ফলস্বৰূপে অসমবাসীয়ে তেখেতক পূৰ্ণ সহযোগিতাৰে দ্বিতীয়বাৰ আসনত উপৱেশন কৰিবলৈ সুবিধা প্ৰদান কৰিছে। আমিও মহাপ্ৰভু যাদৱেন্দ্ৰৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ, পূৰ্বতকৈও উন্নত ৰূপত অসম মাতৃক সুন্দৰ ৰূপে সজাই এখন সুস্থ সফল দেশ প্ৰতিষ্ঠা কৰি তেখেতে যাতে অসমৰ নাম ৰাখিব পাৰে, তাৰ কাৰণে পুনঃ আমি প্ৰাৰ্থনা জনাইছোঁ।